ৰাকেশ বহুত দিন ঠাণ্ডা হৈছে এতিয়া অলপ মানে আহি গেল ধামাকা সৃষ্টি কৰা অলপ পাগল হোৱা সমানত তো হে গাইস গুড মর্নিং ওয়েলকাম টু এনি ব্লগ তো গাইস মই গেল আপোনাক জয়সু হত হত প্ৰেম জয়সু গাইস হত হত প্ৰণাম হে গাইস ৰাইট যাম বুলি কৈ তো হাল্লা কৰি আছো আৰু আজি ভিডিওটোত ফাইনালি মই ডেটটো ঘোষণা কৰিব যাই আছো আৰু ক'ত যাম হেতু একদম ফাইনাল কৰিব যাই আছো মানে বহুত হলা হাল্লা গাইস বুজি পাইছা তো আর জ্বর সময় আই পড়ছি এফালে বই বই এক গ্লাস পানি খাইলা হো মা কি আয়ে পা পা খোৱা মা বাকি গাইস এইবাৰ ৰাইডত মোৰ হিমালয়নখনে নিম তো গাড়ী আকৌ ভাল কৰিব লাগে নাই ঠিকে আছে বাৰু তথাপিও এটা সৰুকে সাৰ্ভিসিং এটা দিবা লাগব যেহেতু লং জাৰ্নি হ'ব না তো ঠিক কৰি লৈ যাব লাগব কবাত যদি বেয়াও আছে ও কি আই ইতে উঠো ইতে উঠো না আগতে উঠি মোবাইল চাইছিলো অলপ ঠিক আর কল্লা বস্তু কিতে দেখলি গম পাই কি যে আগতে উঠি না কি গাইস চকু মরে নাই রে বাকি তোর কে দেরি হল মুখে তো কইছ মোর কাম থাকে দে রাতি কাম থাকে না রাখাইছুর আৰু ইমান ঘুমাও কেন হেতো কইছিল মই বাৰু আজি দেৰিকে উঠছি শুন আজি তই নকও আর সদা দেরিকে উঠ কিন্তু দেখো রাতিব তো হ্যাঁ ফলাই পেলো সুন্দর দোকান আৰু দোকানৰ অৱস্থা মানে দোকানখন ভালকে বনবা নৰে বান্দা দোকানখন বনবা নৰা পয়সা নহয় কিছু অভাৱ গৈছে সদায় ব্ৰইলাৰ কাটো কিন্তু সদায় লছ এই 250 টকাত মাংস বেচলি লাভ নহব 145 টকা মাল কিনছো শুনছে না না আমি লাভৰ জায়গা নাই লছৰ জায়গা এতিয়া হার মানলো কে দিয়া দোকান কে দিয়া দি লছে হার মানলো লাগে জানা না দোকান নেটে ও ধুজো হৈ গৈছে সেইকাৰণে ব্ৰইলাৰ বেপাৰী কৰি দিব লাগে নহলে কোনি দিব মই কৰি জানি নদী এলক কথা বা নৰা আছো ও হারা মাংস দিছে না না এগলা গলসল দিলিয়ে ভাল সুন্দর কান্দান দেখছে গাইস হা মানে এনা হাওয়া দে এনা হাওয়া গলা বর্তমান আই গেল আমি পিকুর দোকানে হৈ গো কেনাই খবর হয় ভাল না দে আসলে কে জো মাল জুখা আলু পিয়াজ জুখা হলো আসছে না দে ও বিকো ভাই এটা সারিলি ফেতা রুচি নেকি নে এ মই ভাই সারিলি রে মাল আচ্ছা গলা সি গরম গরম রুচি করেছিল মাল কিটা এটা সারিলি মই ন তো বাকি গাইস এফালে হালি এক পেট যাব লাগছিল কিন্তু ইমান ডাঙৰ আছে এই ধন্যবাদ সেচন কৰলাপ হইনে আছে সুরা বৃষ্টি পড়া না দলিতে থইনে কুদতে থই এন্ড বস্তু গুলো সব শ্যাম্পু মশলা আকালাগে থই দিছি আর এ ডাব শ্যাম্পু চাই হনে ওইগুলা মশলা দেখা না তলো দিগলে তেল মশলা বিচরে হান বাজার করা তো হয়ে গেল বাকি হিসাব তোমার আবিগো আলু পেস্ট তেল মশলা 90 টাকা ঠিকছে এনাই মারা নাকি কেনা কি মারি আলু এনাই ধর না কি দাম গিলে দাম 90 কেমকে হল হান্টি 90 তো বাজার সাজার আমার গোটা করা হল বর্তমান আই গেল আমি গুলটি লাও নাকি এটা করলাম গুলজি কি করা তো হাতিয়াল চাতিয়াল হাতিয়াল মানে খানা খাবি বান্দার খেতা কানে বাবা তো গুলটি এটা পুরনা স্মৃতি তো এটা লয় নাকি তো বর্তমান আমি লম ছুরি আর কত্রি বঢ়িয়াকে লও এ খানাত লাগি থাকে আমার গিলা হরাই গেছি গোটাই আৰু গুলটিও এটা পারলি লৈ লও লও না কি গুলটিটো লো লাগে দে কারণ কি এ ধৰি লো ঘৰত বান্দা চান্দা টেম্বা চেম্বা দাঙি নে বিস্কুট টেম্বা খেদ দে আৰু কোনতে নব এটো সদায় ৰাতিপুৱা উঠি উলাই লৈ লাগে কিন্তু গোটাইখিনি লাগে আজি না পুরো ধাৰাই দেখ আমাক মানে লাগি থাকে খানা কাটপিয়া কাৰণে পুরা বাখার করে দিম একদম বিলে কেন যাব বাহাৰ কৰি দেখ এফালে কেনাই দক বঢ়িয়া ধাৰাই দিয়া একদম গোটেই যোগাৰ চুগাৰ লৈ আহিলো আৰু শুনতিকে নাই আই খানা অলপমান বহাই দিওঁ নেকি আজি বহাই দি গাছ এটো কিন্তু ভাল খবৰ দেই খানাৰ লক্ষণটো লিখি দিছে তাৰ লিখিতো বেটি তাৰ বহুত ভাজ দেখছ গাইস এফালে এখন নুমাই দিলো নতুন একদম কাটিং বোর্ড যেহেতু আমাৰ খানা চলি থাকে একুতটো মজা হ'ব না অলপ এখন কুটটো ভাল আৰু মানে এৰে কাট উঠি নাই আৰু পেষ্টটো লেতৰা নহয় আৰু এখন চুৰিও অলপ এতিয়া আমি লৈ আহিলো কাটা এই কথা এখন কেনাম ধাৰ আছে হেচোন ইস মজা মজা মানে কি আৰু কাটামতে ধাৰবো এনো প্ৰথম ধাৰত এনো বেছি ধান নুঠে কাটামতে ধাৰ হৈ যাব এইলে জালা চালা কেইখন কাটতে পেচ কাটতে মজা হ'ব দি যিহেঁতি লাগে দি
কৃপণ কৰিব লাগে এখন যে কৃপণ কৰিব লগা একো নাই তই জীৱন বুদ্ধি সেই 200 আনান তই জীৱন গেল তোৰ তই কৃপণৰ কথা কৈছে লাজ লাগে নাই ক'বা কাৰণে আখান আঞ্জাতো কবাইছে নাই আমি দুখন আঞ্জা ৰান্ধবাক লাগে চাব লাগব গনি ফেলাই এখনিতো হ'ব না তেল আজি এখন থাকাৰ কাৰণে দেখিছে না বাপু ডাল ডাল হৈ গৈছে একদম মাল মাংস দিয়াও জি কিন্তু মাংস আছে সেইখানি বাচন বাপু বহুত ডাঙৰ বাচন লৈছে হাই লাগে মাংস ধৰাৰ কাৰণে ভাল বাচন লাগে এতিয়া থ'ব লাগে ভালকৈ ধুব লাগিব দেই মাংস যোগ নমিকে খাব নোৱাৰা অন্যান্য আগতে ভালকৈ খা আগ পিছকে ধুই আছে মাছ পাইছে নেকি চাউল লেতেৰা আছে পেটেই আছে লেতেৰাতেই যেটা ভিতৰত কাঠৰ গুড়া শুনি থাকে কেৰা উলটিব কেৰা ভাজি লাগছি দেখোন কেৰাহী উলছিলো মাংস মানে চৌকাটো নাখিব খালি আজি মাংসত এটা বস্তু দিয়া হ'ব কি জানা এইটো মাল দিম আজি বিলাহী কাটান দেখিছা যোগাৰ ভাল হ'লে চব বস্তু ভাল হয় গম পা না হ'লে বিলাহীটো বিলাহীয়ে কদ্দু জ্বালাও কাটাত লাগছা কি কত দিলা আজি কিন্তু চব কাট হেৰি হৈছে আজি কাঠ খানো অলপ বহি উঠো কটিখানো অলপ বহি উঠো বাকি জ্বালা গোটাই দিওঁ নেকি গোটাই দি জ্বালা কথাটো বাদ দিলো আমি এইগিলা খাওঁৱে কিন্তু এই যিখন আঞ্জা বনাই আছে শুনতি পেঁয়াজ দিছে আধা কেজি মাংস হৈছে আধা কেজিৰ অলপ কম দেখিছা পেঁয়াজৰ আঞ্জা হৈছে বগা হৈ আছে গোটাই কেনে বগা হৈ আছে শুনতি আঞ্জা হালধি নিদিলে বগা হৈছে কালাৰ উঠি আছে ঐ কি কৰিলি জ্বালা গিলা গোটাই দিছে এটা জ্বালা কত জ্বালা ৰাতিপুৱা হাগানতে গম পাই যাবি যা ওলাই আহিবা নহয় মাল একো নাই কতে জালটো মই জুচুতে আনলো কলমে গোটাই কাটি দিছি দেখ দে ভালি জ্বালা খাওঁ আমি আগা আবু স্কুলকে যাব নোৱাৰিম হাগিছ পিন্ধি যাবি হাগিছ পিন্ধি গেলি হয় যদি মোৰ পাই না আগা হলে বুৱা মই কি কৰিম আগলি হল চিন্তি আছোন নাকপি তাতছে কি বাৰু খাবি না নাকপি তই তেতিয়াহ'লে তথাপিতো খাবা এৰা নাই পাইনে আগাৰ ওলাইছে কথা কিন্তু খাব ফাইনেলি গাইছ আমাৰ খানা হৈ গ'ল বঢ়িয়াকে তো আমাৰ সিহঁতে খাবাৰতে বহিছি আৰু এফালে বহুত দিন মূৰত কেনে জন্তু নমস্কাৰ মই আজিকালি ঘূৰি থাকোঁ নলবাৰীত নাথাকোঁ অল অসম ঘূৰি থাকোঁ আজিকালি অকণমান ব্যস্ত মানুহ বুজিছ না আৰু মানে এটা শুনা পাইছোঁ জন্তই আজিকালি জিম মাৰা কৰিছি নাই অলপ মাৰো মানে কি অলপ বডিটো লাগে অলপ ফিটনেছটো মই মেইনটেইন কৰিব লাগে অলপ মানে মাৰি দিওঁ আৰু তুমি যোৱা কৰিবা আহিবা যাবা বাকী জিমৰ কথা বাদ দিলো সেইফালে খবৰ কেনে বহুত দিন আপডেটে পোৱা নাই আকৌ মোৰ আপডেট নাই আগৰ পাই নাই মই পাওঁ মোক নাপাই না সেইকাৰণে একদম আৰু মোৰ ডাইলগটো মাৰি দিওঁ প্ৰেম কৰা নাযায় প্ৰেম হৈ যায় ই হেলি মানে প্ৰেমৰ কথা ওলবই ইমান তাৰমানে ডাঙৰ প্ৰেমিক আজিকালি কিমানমান ছোৱালী ভাল পালি আমি তাকে পাওঁ লৈ মানুহ ভাই 6 বছৰ মই পাই আছো কেইবছৰ আছে কিবা বছৰটো নকওঁ মই পাই আছো কেনা আছে অলপ খোৱাই নে খাওয়াই শুনতি গেছে যাবা আছি না কত যাবা মজা আছে মজা দে বুকান ভাই মজা ইমান দি আৰু এখন হৈছে মোৰ কাহি মই মাৰো কদ্দে জ্বালা অকল কদ্দে জ্বালাৰ খেলা ঘৰত খানা চানা খাই কিনে ওলাই আহিলো আৰু এতিয়া শান্তি মগজুৰে আপোনালোকৰ লগত মই এই ৰাইডৰ আলোচনা বা ঘোষণা শান্তি গোটাই ক'ত দিওঁ তো চাক গাইছ এই আপকামিং যে আহি আছে 20 তাৰিখ 20 মে অৰ্থাৎ মঙলবাৰ তো সিদিনা ৰাতিপুৱাই মই ঘৰৰ পৰা ওলাই যাম আৰু সিদিনাৰ পৰা ষ্টাৰ্ট হ'ব এই ৰাইড আৰু ৰাইডটোনো জাগা ক'ত হ'ব তো চাক গাইছ জাগাটো অসমৰ বাহিৰতে কৰিম মানে গাইছ কেইদিনমান আগত আপোনালোকক কৈছিলোঁ যে বাহিৰৰ যিহেতু পৰিস্থিতি বেয়া অসম ৰাইডে এটা কৰি দিওঁ কিন্তু হেৰি গাইছ অসম ৰাইডটোক দেৰিকৈ কৰিম বৰ্তমান অলপমান অসমৰ বাহিৰত যাওঁ মানে ৰাকেশ বহুত দিন ঠাণ্ডা হৈ আছে এতিয়া অলপমান আহি গ'ল ধামাকা সৃষ্টি কৰা অলপ পাগল হোৱা অসমখনত মানে বহুত দিন হ'ল নিজকে মানে ডাউন লাগি আছে ঠাণ্ডা হৈ থকা লাগি আছে অলপমান এতিয়া তো এই মঙলবাৰৰ পৰা ফাইনেলি সৃষ্টি কৰিব যাই আছোঁ ধামাকা ওলাই যাম দে গাইছ আৰু ক'ত যাম মানে অসমৰ বাহিৰত ডেষ্টিনেশ্যনটো এতিয়া গ'লে মই ঠিক হোৱা নাই কিন্তু যোৱাটো যাম আৰু লগত কোন যাব সেইটো এতিয়া গ'লে ঠিক হোৱা নাই মুঠিৰ পৰা গম পাব কালি বেয়া পৰহিৰ ভ্লগতটো গমেই পাই যাব কোনি যাব লগত বা আকলাও যাবা আৰু জুচুথলি পাগলা মুডত আছোঁ বৰ্তমান আৰু গাইছ এফালে বহুত দিনৰ মূৰত অলপমান পথাৰ দেখি ওলাই আছোঁ কি নাজাৰা কি বিউটি কেনে চন্দন ভাই ভালে ৰাকেশ মাছ মাৰিব পাৰে তো নাই মাছ মাৰিব পাৰা এই সৰু থৌ কৰি আছে সৰু থৌ হ'ল দেখো চোন তই থৌ দে হৌ কৌ কোনটো থৌ হাৱা এগিলে ৰাকেশ তই মোৰ কথা মিছা বুলি ভাবিছা তাক মাছ চিচাচোন
মাছ নাবাচাবিচোন তই মোৰ কথা মিছা নহয় আৰু গাছ বোলে মই গেলে পুৰা আটচাট কৰি এফালে মানে আহি গিলে আমাৰ মামুকে লৈ আছো মামু বল দি বগান যা বল দি বলতো দি সুসরা দি আউট 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 বলি গো আউট দিনটোতো এনকাই গেল আৰু ফাইনেলি ৰাইডটোতো ফাইনেল হ'লে তো ৰাইড যিহেতু যাবা ওলোৱা গাইছ তো কালি আৰু বহুত কাম আছে মানে ৰাইডৰ কামগিলা যোগাৰগিলা কৰিব লগা আছে তো দিনটো এনেকৈ গেল গাইছ ভিডিঅ' চাই কেনে কপালাক কমেণ্ট কৰি জনাবা আজিলৈ এইখিনি আছিল বহুত বহুত ধন্যবাদ শুভৰাত্ৰি বাই বাই অ' গাইছ ছাপোৰ্ট কৰিব লাগিব কিন্তু ওলাম বুজি পাইছা না ছাপোৰ্ট নহ'লে গোটাই 12 বাজি যাব মোৰ বাই বাই